মুকুটবাদীত তেওঁ গুৱাহাটীলৈ গৈ তিয়কৰ গৌৰৱ ৰক্ষা কৰিছিল আৰু আজি আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৰে আদৰৰ স্নেহৰ গৰিমা বৌ। আমি গৰিমা বৌক মই প্ৰথমতে আমাৰ তিয়কৰ ফালৰ পৰা আদৰণি জনাব বিচাৰিছোঁ। বৌক ভগৱানে কুশলে ৰাখক আৰু জুবিন দা আমাৰ মাজত আছে, সদায় থাকিব আৰু বৌ আমাৰ মাজত থাকিব লাগিব। ধন্যবাদ। এবাৰ খোলা মই যে অনুৰোধ জনাইছোঁ। Mana kalau tu yang mana? আমি আসলে খবৰটো যেতিয়া পালোঁ বৰ আচৰিত লাগিছিল, কাৰণ 9 তাৰিখে তেওঁ গৈছিল। তেওঁলোক দুগৰাকী গৈছিল, প্ৰগতিশীল নাৰী সমাজৰ পৰা তেওঁলোকে এখন FIR দিছিল জুবিনৰ কেছটো সন্দৰ্ভত, আৰু তাৰপিছতে দুগৰাকীক তালৈ কোৰ্টলৈ মতা হৈছিল। ফাষ্ট ট্ৰেক কোৰ্ট যিহেতু আৰম্ভ হৈছিল তেতিয়া, আৰু সাক্ষীৰ ওপৰত ভিত্তি কৰি মানে FIR ওপৰত ভিত্তি কৰি সেইখিনি সময়ত সাক্ষীসকলক মাতি নিয়া হৈছিল। বেবী বাইদেউ গৈছিল 9 তাৰিখে, কিন্তু তেওঁৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল 10 তাৰিখে। 10 তাৰিখে সাক্ষ্য প্ৰদান কৰি তেওঁ ঘূৰি আহি হঠাৎ 17 তাৰিখে যেতিয়া বাতৰিটো পালোঁ বৰ আচৰিত লাগিছিল। কোনো কথা নাই বতৰা নাই, ইমান সুস্থ সবল এগৰাকী, আৰু খুব সাহসেৰে নিজৰ সাক্ষ্য প্ৰদান কৰি নিজৰ ক'বলগীয়াখিনি তেওঁ সম্পূৰ্ণভাৱে উপস্থাপন কৰি ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি অৰিহণা আগবঢ়াই থৈ আহিছে। গতিকে এই কেছটোতো সবল ভূমিকা তেওঁ ইতিমধ্যে লৈছে, কিন্তু আচৰিত লাগিল আৰু খুব দুখ লাগিল যে ভগৱানে এনেকুৱা ধৰণে মানে কেনেকুৱা ধৰণৰ পৰিণামবোৰ দিয়ে, হঠাতে খবৰবোৰ আহি শুনিব লগা হয়। তেতিয়া বৰ কষ্টও পাইছিলোঁ আৰু মানে আচৰিতো লাগিছিল, দুখো লাগিছিল। প্ৰাৰ্থনা কৰিছিলোঁ যাতে তেওঁৰ পৰিয়ালটোৱে এই কঠিন সময় সন্মুখীন হ'বলৈ সাহস পায় আৰু ভগৱানে তেওঁলোকক শক্তি দিয়ক। এতিয়াও সেয়াই কামনা কৰিছোঁ, তেখেতৰ মাৰ্হত গতিৰ বাবে কামনা কৰিছোঁ। কিন্তু তেওঁ আমাৰ লগত আছেই, আৰু এই ন্যায়ৰ যুঁজখনত তেওঁ ইতিমধ্যে যেতিয়া অৱতীৰ্ণ হৈছে, তেওঁ শেষ নোহোৱালৈকে তেওঁ নিশ্চয় থাকিব, আৰু সেই যুঁজ তেওঁ যুঁজি থাকিব। কায়িকভাৱে নহ'লেও তেওঁ আত্মাৰ সেই যুঁজ থাকিবই। আৰু জুবিনক যিটো ছাপোৰ্ট তেওঁ দিছে বা আমাৰ পৰিয়ালক যিটো ছাপোৰ্ট দিছে, সেই কথাটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ছাপোৰ্টটো আদালতৰ যিটো আদেশ আছিল, যিটো তেওঁলোকৰ পৰা এটা শুনানি দিয়া হৈছিল, সেইটো অৱমাননা কৰিছে। গতিকে সেইটোতো এটা অপৰাধ ক'বলৈ গ'লে। গতিকে সেইখিনি যেতিয়া তেনেকৈ মনে মনে কৰাৰ কিবা এটা অভিসন্ধি কৰি পেলাই তেওঁলোকে কৰি আছিলে, গতিকে তেওঁলোকৰ হেৰিটোৱে ইণ্টেনশ্যনটোৱে ভাল নহয়। কিন্তু ধন্যবাদ বহুতো দল সংগঠন বা জুবিন অনুৰাগীসকলে সদায় এই যুঁজত তেওঁলোকে সদায় সক্ৰিয় ভূমিকা লৈ আছে। আৰু মই ভাবোঁ ন্যায়ৰ এই যুঁজখনত আমি সঠিক দিশত আমি শুদ্ধভাৱেই গৈ আছোঁ। আমি সদায় ন্যায় ব্যৱস্থাৰ ওপৰতো আমি আস্থা ৰাখিছোঁ, আদালতৰ ওপৰতো আমি আস্থা ৰাখিছোঁ, আৰু যি শুনানি বা যেনেদৰে আগবাঢ়িছে সেই সকলোবোৰ আমি আমাৰ পথত আমি শুদ্ধভাৱে আগবাঢ়িছোঁ। গতিকে সত্যৰে জয় হ'ব। আৰু জুবিনৰ নিচিনা ব্যক্তিয়ে যদি ন্যায় নাপায় তেতিয়াহ'লে কেনেকৈ হ'ব? ন্যায়টো পাব। সমগ্ৰ অসমবাসীৰ প্ৰাৰ্থনা আছে, সহযোগ আছে, তেওঁলোকৰ সহায় আছে, সকলোৱে সেইটোৱে মনে প্ৰাণে বিচাৰি আছে। গতিকে যিটো আমি
পজিটিভলি কোৱা হয় নহয়, যিটো পজিটিভলি মানুহে মনৰ পৰা বিচাৰে সেইটোৱে প্ৰাপ্তি লাভ কৰে। আৰু ভগৱানেও মই ভাবোঁ সেই ক্ষেত্ৰত সত্যৰ ক্ষেত্ৰতে তেওঁ বিজয় প্ৰদান কৰিব আৰু জুবিনে বিপুলভাৱে বিজয় লাভ আমি কৰি আহিছোঁ। আজি বানপীড়িতসকলৰ আক্ৰান্তসকলৰ কাষত থিয় হ'বলৈ চেষ্টা কৰিছোঁ আৰু প্ৰতিজনেই তেনেদৰে চেষ্টা কৰিছে। তেওঁলোক কোনোবা যদি নিজে আহিবও পৰা নাই, কাৰোবাৰ যোগেদিও তেওঁলোকে নিজৰ সহায় আগবঢ়াইছে, অনুদান আগবঢ়াইছে। কোনোবাৰ হাতত যদি তেওঁলোকৰ অৰ্থশক্তি নাই তেতিয়াহ'লে শ্ৰমদান দিবলৈও আহিছে। সকলোৱে উঠি পৰি আহিছে আৰু সেয়া জুবিনৰ আদৰ্শ লৈ জুবিনে যি কৰিলেহেঁতেন সেই কামটো সকলোৱে এতিয়া কৰিছে। তাৰমানে আমাৰ মাজত এতিয়া হাজাৰজন লাখজন জুবিন আছে, এজন নহয় অকল। ভূপেন মামাৰ মানুহে মানুহৰ বাবে সেই আদৰ্শ লৈ শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাদেৱৰ সুৰ বাহিনী বা তেনেকুৱা ধৰণৰ সেই গোটেই যিখিনি আদৰ্শ সেই সকলোবোৰ লৈ সেই মহান সত্তাক সকলোৱে নিজৰ অন্তৰত সকলোৱে ধাৰণ কৰি পেলাই সকলো ওলাই আহিছে। গতিকে সকলো আজি প্ৰাণ পাই উঠিছে আৰু এনেদৰে বিপদসংকুল সময়ত আমি একত্ৰিত যে হৈ আছোঁ সেইটো আটাইতকৈ ডাঙৰ কথা। এই শক্তি সদায় থাকক।